আৰু আমি পালোহি এতিয়া বিয়া ঘৰৰ পদূলিতে আমি সোমাই যাম বহাগত দীপিকাৰ বিয়া আৰু গানটো এদিকেইজনী দীপিকা বিয়া বুলি 4 দিনৰ পৰা খোৱাই নাই হেনো বোলে আজি খাইছে কেনেকুৱা বিহু কেনেকুৱা কৈছে ৰমেন কি ক'বা ৰমেন বিয়া ঘৰ আহিলা হা নিজৰ ঘৰৰ বিয়াত একদম মজা লাগিছে মানে তুমি আকৌ দৰা ঘৰ ফলিয়ে খুৱাই দেখোন দৰা ঘৰৰ ফালে এতিয়া কি কৰিম আৰু দুইফালে মিলাই থাকিবলগীয়া হৈছে হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আৰু আমি আজি গৈ আছোঁ বহাগত এখন বিয়া খাবলৈ আৰু বহাগত যদি এখন বিয়া নাখাওঁ ভাল লাগিব জানো কওকচোন ডেকা লোৱা নহয় জানো এইফালে আমাৰ ওলাইছে আমাৰ ককাইদেউ এইফালে ককাইদেউ পূৰা ৰেডি হৈছে ধুনীয়াকৈ এইফালে বৰুৱা অলপ ওলাই দিয়া আকৌ ডেট জানেই বৰুৱা মোৰ লগত থাকেই এইফালে বৰুৱা আমাৰ এইজন এজন বৰুৱা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব একদম ধুনীয়াকৈ ওলাই লৈছে আমি এনেদৰে আমি যাত্ৰা আৰম্ভ কৰিম ক'ত বিয়া খাম কি কৰিম সকলোখিনি দেখিব আপোনালোকে চাই থাকিব ভিডিঅ'টো সকলোকে এটা জুই ভিডিঅ' ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আৰু এয়া পালোহি আমি এতিয়া মেলেংঘাট আৰু মেলেংঘাট পাৰ হৈ আছোঁ আমি গোটেইকেইজনে মেলেংঘাট পাৰ হৈ আছোঁ এইটোৱে হৈছে আমাৰ জীয়াঢল নদীৰ মেলেংঘাট আৰু আপোনালোকো আহিব পাৰে এইফালে আমাৰ ফালে আহোঁ বুলি চতে গৈয়ে বহাগে পালেহি গছে বনে সলালে পাত চাওকচোন এটা সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশ আৰু আমি তাৰ মাজেদিয়ে যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু এয়া আমি পাইছোঁ এতিয়া বৰমথাৰী আমি বৰমথাৰী বুলি কওঁ আমাৰ নদী এইপাৰে যিটো মথাৰী আছে আমি সেইটো বৰমথাৰী বুলি কওঁ টেকজুৰি আৰু আমি পাই গ'লোহি এতিয়া ডুবিয়াত মানে ডুবিয়া আমি গোটেইকেইটা আমি লগ হৈছোঁ এতিয়া এইফালে আমাৰ আহি পাই গ'লহি মাছ খোৱা পৰা চিচি পৰা ভাইটি আহিলে অঁ ইয়াত আছে আমাৰ এইফালে আমাৰ ধুনীয়াকৈ বৰুৱা একবাৰ হিৰ'টো হৈ লৈছে আমি এতিয়া যাম বিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম আৰু বিয়া ঘৰত এটা সুন্দৰ পৰিৱেশ দেখাম চাব আৰু আমি পালোহি এতিয়া বিয়া ঘৰৰ পদূলিতে আমি সোমাই যাম বহাগত দীপিকাৰ বিয়া আৰু গানটো মিউজিকটো একেবাৰে বেয়া হৈ আছে এইফালে আকৌ আমাৰ প্ৰভুৱে একেবাৰে দাড়ি চুলি কাটি একদম মিলাই ধুনীয়াটো হৈছে হিৰ'টো হৈ আহিছে গোটেইকেইটা হিৰ' হৈ লৈছে আৰু আমি বিয়া ঘৰৰ ভিতৰলৈ সোমাই আৰু আহি গ'লোঁ আমি বহাগৰ দীপিকাৰ বিয়া এইফালে ভণ্টি ভাই দি দিয়া এইফালে আমাৰ সৈন্য সমন্ত বিয়া খাম বুলি আহিছে আকৌ বহাগত দীপিকা বিয়া হেনো বহাগত মামনি বিয়া নহয় দীপিকা বিয়া চুকা ছোৱালী এই যে চুকা ছোৱালী নাই পোৱা এই আমি চিনি নাপাওঁ নহয় দীপু বাইদেউ আপোনাক মই জীয়েকেনি বোৱাৰীকেনি মাকেনি মই ধৰিব পৰা নাই নহয় অকণমান কাৰণে আপোনাক মই কষ্ট কৰি আছিলোঁ নেকি এদিকেইজনী দীপিকা বিয়া বুলি 4 দিনৰ পৰা খোৱাই নাই হেনো বোলে আজি খাইছে কেনেকুৱা বিহু কেনেকুৱা কৈছে মজা কৈছে আৰু আমি এতিয়া বহি খাবলৈ মানে খাম আৰু নে কি খাবানে বিয়া ঘৰত খোৱাটোৱেই মেইন ঘৰলৈকে আঞ্জা গোন্ধ মালে লৈ যাব লাগিব এই আমাৰ সৈন্য সম্বন্ধক মই উলিয়াব লাগিব না বৰা খালাই নে হেত চালা আৰু এতিয়া খোৱা পাততনো বহি কি ৰৈ থাকিব বাৰু খাবহে লাগে আৰু এতিয়া এইফালে চাই দিয়া এইফালে চাওঁ এই গৈ আপুনি মুখখন ঢাকি দিলে আৰু যিহেতু মই আপোনালোকক কৈ আছিলোঁ যে মই আজি বিয়া খাবলৈ গৈ আছোঁ বহাগত যদি এখন বিয়া খাবলৈ নাযাওঁ কেনেকুৱা এটা ভাল নালাগিব গতিকে ডেকা ল'ৰা
যিহেতু আৰু আমি আহি ইয়াত বিয়াত পালোহি বিয়া ঘৰত আৰু বিয়া ঘৰত উপস্থিত হৈ আৰু এইফালে দেখিছে মোৰ পাছফালে আছে কইনা এইফালে আমাৰ ৰমেন কি ক'বা ৰমেন বিয়া ঘৰ আহিলা হা নিজৰ ঘৰৰ বিয়াত একদম মজা লাগিছে মানে গাইছ আকৌ দৰা ঘৰ খুলিয়ে হয় দেখোন দৰা ঘৰ এইফালে এতিয়া কি কৰিম আৰু দুইফালে মিলাই থাকিবলগীয়া হৈছে ডাইৰেক্ট আৰু যি নহওক এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে বিয়া গৈ আছে আৰু বিয়া গৈ থাকিব আমি খন্তেক মুহূৰ্তৰ কাৰণে অহা আৰু আমি ইয়াৰ পাছতে গৈ থাকিম এইফালে আমাৰ কইনা আকৌ বাৰু দেখাই দিছোঁ কইনা হাঁহি দিয়া ধুনীয়াকৈ এইফালে কইনা কোনোবা হয় নেকি কিবা হয় আৰু ভণ্টি নেকি এজনী ভণ্টি আছিলে আৰু এনেদৰে এটা পৰিৱেশ খুব সুন্দৰ পৰিৱেশ দেখিছে বিয়া ঘৰৰ পৰিৱেশ আৰু এতিয়া আমি ফটো দুই এটা মাৰি যামগৈ আৰু এখন ঘৰত ছোৱালী হিচাপে বাইদেউ হিচাপে ভণ্টি হিচাপে জন্মগ্ৰহণ কৰি আনৰ পত্নী আনৰ বোৱাৰী হিচাপে চিৰদিনলৈ গুচি যায় অন্য এখন ঘৰলৈ নিজৰ আপোন মানুহবোৰ এৰি থৈ আকৌ এখন নতুন ঘৰত মানুহবোৰ আপোন কৰি ল'ব লগা হয় এয়াই হয়তো ছোৱালীৰ জীৱন যি নহওক প্ৰকৃতিৰ নিয়ম হিচাপে আমি মানি লৈ তেওঁলৈ মোৰ ফালৰ পৰা যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতৰ আগন্তুক দিনবোৰ ভাল হওক সুখৰ হওক তাৰে কামনা কৰিছোঁ ভরিল নে নভরি রাধা তোমার কলসি তো বন্ধুসকল আপোনালোকে দেখিলে আজি বিয়া বহাগত এখন বিয়া বহাগত দীপিকাৰ বিয়া বহাগত মামুনিৰ বিয়া নহয় বহাগত দীপিকাৰ বিয়া আৰু সবিশেষ দেখালো আজি ভিডিঅ'টো আপোনালোকৰ এটা সুন্দৰ পৰিৱেশ এটা বিয়াৰ পৰিৱেশ আৰু বিশেষ একো কৈ নাথাকো আজি ভিডিঅ'টো আমি এই নদীৰ মাজৰ পৰা সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ জয় আই অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ বাই 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 দিয়া বাই বাই দেই বাই বাই